আৰু এতিয়া আমি গৈ আছোঁ কেন্দুকণা পুথিমাৰীত গৈ আছোঁ। নাগাৰা নামৰ অভিযোজক পূৰ্ণৰাম নাথদেৱৰ বাসগৃহত গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। চাৰি নম্বৰ দিয়া মন্ত্ৰীগণক মাতি ৰজাই কৰে আলোচনা পুত্ৰৰ বিয়া পাতিম কন্যাৰ কৰা যতন কন্যা বিচাৰে হবে দেশে বিদেশে পূব পশ্চিম উত্তৰ দক্ষিণ যায় চাৰিওফালে মন্ত্ৰীগণক মাতি ৰজাই কৰে আলোচনা পুত্ৰৰ বিয়া পাতিম কন্যা কৰা যতন কন্যা বিচাৰে হবে দেশে বিদেশে পূব পশ্চিম উত্তৰ দক্ষিণ যায় চাৰিওফালে। দৰ্শকসকলক নমস্কাৰ জনাইছোঁ আৰু আজি এটি নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ সন্মুখলৈ। এটি নতুন স্থান আৰু নতুন ভিডিঅ', নতুন শিল্পী। আৰু বৰ্তমান উপস্থিত আছোঁ কামৰূপ জিলাৰ পুথিমাৰীৰ অন্তৰ্গত হাবেৰীকুৰা গাঁৱত। আৰু আমাৰ লগত আচলতে উপস্থিত আছে নাগাৰা নামৰ এগৰাকী উদীয়মান জনপ্ৰিয় শিল্পী লিজা বৰ্মন, বজালীৰ লিজা বৰ্মন। আৰু লগতে আমাৰ লগত উপস্থিত আছে নাগাৰা নামৰ অভিযোজক শ্ৰদ্ধাৰ পূৰ্ণৰাম নাথদেৱ। মই দুগৰাকীকে পোনপ্ৰথমে মই নমস্কাৰ জনাইছোঁ আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেল আকাশ জ্যোতি এণ্টাৰটেইনমেণ্টত। লিজা, তোমাৰ মই পোনপ্ৰথমে সম্পূৰ্ণ পৰিচয়টো জানিব খুজিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী লিজা বৰ্মন দাস। মোৰ দেউতাৰ নাম হৈছে মহিপাল বৰ্মন, মাৰ নাম জুনুমণি বৰ্মন আৰু মোৰ স্বামীৰ নাম হৈছে প্ৰাঞ্জল দাস। গাঁও কোমোৰা, ডাকঘৰ ভালাগুৰি, থানা পাটাচাৰকুচি, জিলা বজালী, অসম। ডাকঘোচাংক হৈছে 78131 আৰু মোৰ দলটিৰ নাম হৈছে ত্ৰিদেৱ মিলিজুলি মহিলা নাগাৰা নাম দল। হয়, ত্ৰিদেৱ মিলিজুলি মহিলা নাগাৰা নাম দল। এইখিনিতে লগতে এটি কথা জানিম অনুষ্ঠানটিৰ আৰম্ভণিতে, তোমাৰ নাগাৰা নাম জগতৰ শিক্ষাগুৰু কোন আছিল বা কোনে শিকাইছিল নাগাৰা? মোৰ নাগাৰা নাম জগতৰ শিক্ষাগুৰু হৈছে প্ৰথম হ'ল মোৰ মা আৰু দেউতা, আৰু দ্বিতীয় মোৰ হৈছে ৰঙিয়াৰ বালিসত্ৰ নিবাসী পল্লৱী কলিতা ডাঙৰীয়ানীদেৱ। হয়, কামৰূপ জিলাৰ ৰঙিয়াৰ অন্তৰ্গত বালিসত্ৰ গাঁৱৰ এগৰাকী জনপ্ৰিয় মহিলা পাঠক শ্ৰদ্ধাৰ পল্লৱী কলিতা বাইদেউ তোমাৰ শিক্ষাগুৰু আছিলে। ঠিক আছে লিজা, এইখিনিতে মই জানিব খুজিছোঁ, যিহেতু তুমি সুদূৰ বজালী সৰুবেটাৰ পৰা আহি যি উপস্থিত হৈছা কামৰূপ জিলাৰ হাবেৰীকুৰা গাঁৱত, ইমান দূৰ অতিক্ৰম কৰি আহিছা আজি, যিহেতু এটি আচলতে নতুন নামিয়াৰ কাৰণে অহা হৈছে ইয়াতে। মই পোনপ্ৰথমে জানিব খুজিছোঁ, এই যিটো নতুন নামটোৰ নামাকৰণটো? নামটোৰ নামাকৰণ হৈছে অপুত্ৰ অক্ষিত ৰজা। হয়, আৰু এই যিটো নতুন নাম আচলতে আজি তুমি গ্ৰহণ কৰিলা, তোমাক অৰ্পণ কৰিলে শ্ৰদ্ধাৰ লেখকদেৱে, এই নামটো তুমি আগন্তুক দিনত ফিল্ডত পৰিৱেশন কৰিবা নে অডিঅ' ৰেকৰ্ডিং কৰিবা? কিহৰ কাৰণে লোৱা হৈছে নামটো? আচলতে নামটি প্ৰথমতে আমি ফিল্ডত ৰাইজৰ আগত পৰিৱেশন কৰিম, তাৰপিছত আমি ৰেকৰ্ড কৰিম বুলি অডিঅ' ৰেকৰ্ডিং। হয়, দৰ্শকসকলে সময়ত গম পাব নামটো মানে কেতিয়া অডিঅ' ৰেকৰ্ডিং কৰিব, কোন ষ্টুডিঅ'ত কৰিব। আপোনালোকে নিশ্চয় খুব কম দিনৰ ভিতৰত লিজা বৰ্মনৰ কণ্ঠত এই গোটেই নামটি আপোনালোকে শুনিব পাব আৰু আশীৰ্বাদ কৰিব। নামটো আপোনালোকে সময়ত শুনিব, মৰম কৰিব, আশীৰ্বাদ কৰিব। নৱপ্ৰজন্মৰ শিল্পী আৰু শিল্পীগৰাকীক যদি আপোনালোকে বিচাৰিলে কণ্টেক্ট নম্বৰটো ইউটিউবত পাই যাব, আপোনালোকে বিচাৰিব পাৰে। আৰু এইখিনিতে আমাৰ লগত উপস্থিত যিহেতু আছে শ্ৰদ্ধাৰ লেখক পূৰ্ণৰাম নাথদেৱ,
মই আপোনাক নমস্কাৰ জনাইছোঁ। নমস্কাৰ। এই যিটো নতুন নাম আজি আপুনি অৰ্পণ কৰিলে, লিজা বৰ্মনক অৰ্পণ কৰিলে, এই নামটিত কেইটা দিহাবোৰ আছে? মুঠ দিহা আছে 15টা। 15টা দিহা আছে। আৰু যিখিনি সুৰখিনি আপুনি নিশ্চয় সুৰখিনি দি দিছে আপুনি। আৰু নামটো কোন শাস্ত্ৰৰ পৰা কটা হৈছিল? ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ প্ৰকৃতি খণ্ড আৰু পৃষ্ঠা হ'ল 3, 2, 4। অৱশেষত এটা কথা জানিম, যিহেতু আজি সুদূৰ বজালী জিলাৰ পৰা আহি আপোনাৰ ঘৰত উপস্থিত হৈছে শিল্পীগৰাকীয়ে নাম এটি নিয়াৰ কাৰণে, গতিকে আপুনি ইউটিউবৰ দৰ্শকৰ সন্মুখত শিল্পীগৰাকীৰ হকে আপুনি কিবা ক'ব নেকি? প্ৰথমতে আটাইলৈ মই প্ৰণাম যাচিছোঁ নৱপ্ৰজন্মৰ মহিলা পাঠক লিজা বৰ্মন নামৰ জৰিয়তে ওলাই আহিছে। গতিকে মই আশা কৰোঁ তেওঁ এগৰাকী উজ্জ্বলমানৰ পাঠক হিচাপে নাম জগতত তেওঁ জিলিকি থাকক, ৰাইজে আদৰ কৰক, নাম পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ কৰক। মই যিখিনি পাৰোঁ সহায় কৰি দিম আৰু তেওঁৰ লগতে তেওঁৰ দলটিৰ উজ্জ্বল ভৱিষ্যত মই কামনা কৰিম। আৰু এই যিটো নতুন নামটো আচলতে কৰুণ বেছি নে জমনি বেছি? এইটো কথা সকলোৱে সোধে আৰু নাম এটি কৰুণ নাম নে জমনি নাম? হয়, কি ক'ব? জমনি অলপ আছে, কৰুণটো অলপ বেছি আছে। কৰুণটো বেছি আছে। ঠিক আছে, যি কি নহওক অৱশেষত পুনৰবাৰ নিশ্চয় জনালোঁ, যিহেতু নতুন নাম আগন্তুক বিভিন্ন অনুষ্ঠান আহি আছে, বিশ্বকৰ্মা পূজা, লক্ষী পূজা, দুৰ্গা পূজা, এইবিলাক অনুষ্ঠানত নিশ্চয় নামটো ৰিহাৰ্চেল কৰি উঠি তুমি সুন্দৰকৈ পৰিৱেশন কৰিবা, আশা ৰাখিলোঁ। লিজা, আচলতে আজি এটি সুন্দৰ মুহূৰ্ত, বহুত ভাল লাগিছে আজি। এটি তোমাক নতুন নাম এটি অৰ্পণ কৰিলে লেখকদেৱে, গতিকে সুন্দৰ মুহূৰ্ত। আৰু আগন্তুক দিনত এনেকৈ লগ পাম বুলি আশা ৰাখিলোঁ। আৰু তোমাৰ নাম অনুষ্ঠান আগন্তুক দিনত বিভিন্ন অনুষ্ঠানত চাব পাম বুলি আশা ৰাখিলোঁ। আৰু তোমাৰ যিটো দল, নাগেৰা নামৰ দলটোৱে ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। তুমি নাগেৰা নামৰ মাজেৰে আগুৱাই যোৱা, তোমাৰ দলটো আগুৱাই যাওক, আৰু লগতে মই আপোনাৰো ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। ধন্যবাদ। লগতে মই ক'ব বিচাৰিছোঁ আজি ছাৰৰ ঘৰলৈ আহি বহুতখিনি ভাল লাগিল। আৰু নামটি আচলতে কাহিনী খুবেই ধুনীয়া, যিহেতু পৰিৱেশন কৰিতো ৰাইজে গম পাব। আৰু লগতে এটা কথা ক'ব যাম যে সমূহ অসমবাসী ৰাইজ, ধৰ্মপ্ৰাণ ৰাইজে যাতে আশীৰ্বাদ কৰে আগন্তুক দিনত এই নাম জগতত আগবাঢ়ি যাবলৈ আশীৰ্বাদ কৰে। আৰু লগতে আকাশদাৰ চেনেলটো যাতে সকলোৱে ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰে। যিসকলে চোৱা নাই আপোনালোকে চাব, নতুন নতুন ভিডিঅ' আহি আছে। আৰু আপোনালোকৰ যিকোনো ধৰ্মীয় অনুষ্ঠানত যদি মোক বিচাৰে তেনেহ'লে কণ্টেক্ট নাম্বাৰ দিয়া থাকিব, সকলোৱে যোগাযোগ কৰিলেই হ'ল। আপোনালোকে বিচাৰিলে কণ্টেক্ট নম্বৰটো পাই যাব ইউটিউব চেনেলত। ঠিক আছে, ধন্যবাদ জনাইছোঁ। 7 নম্বৰ দিয়া। কাৰোবাৰ হাতী ঘূৰাই পুত্ৰ কন্যা নাই, পুত্ৰ কন্যা যদি আছে মনত সুখ নাই। কোনোবা দুখীয়াই নলাত পৰি আছে, আৰু কোনোবা ৰোগীয়াই খাবকে নোৱাৰে। কাৰোবাৰ হাতী ঘৰাই পুত্ৰ কন্যা নাই, পুত্ৰ কন্যা যদি আছে মনত সুখ নাই, কোনোবা দুখীয়াই নলাত পৰি আছে, কোনোবা ৰোগীয়াই খাব
কানি রত্নমালাই স্বামী আগে কয় অকণা গোসাঁই কিয় আমাক দেখা পোৱা নাই, দেখা পোৱা নাই। পদ সন্তান অবিহনে মই জীয়াই নাথাকিব, আত্মা হত্যা কৰি মই জীৱনতে জীৱনতে